নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৫৫ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: মৎকৰ্ম কৃন্মৎপৰমো মদ্ভক্তঃ সংগবৰ্জিতঃ নিৰ্বৈৰঃ সৰ্বভূতেষু য়ঃ স মামেতি পাণ্ডৱ। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: হে মোৰ প্ৰিয় অৰ্জুন, যিজনে মোৰ সেৱা ভক্তিৰ কামত আত্মনিয়োগ কৰিছে, যিজন সকাম কৰ্ম আৰু জল্পনা কল্পনাৰ কুপ্ৰভাৱৰ পৰা মুক্ত, যিজনে মোৰ বাবে কাম কৰে, যিজনে মোকেই জীৱনৰ পৰম লক্ষ্য বুলি মানি লৈছে আৰু যিজন সকলো প্ৰাণীৰ প্ৰতিয়েই মিত্ৰভাৱাপন্ন, তেওঁ নিশ্চিতভাৱে মোৰ ওচৰলৈ আহিব পাৰে বুলি কোৱা প্ৰসংগত বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ অন্তিম শ্লোকফাকিত এনেদৰে উল্লেখ কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কাম কৰাৰ ক্ষেত্ৰত ক'ব পাৰি যে নিজ সমগ্ৰ শক্তিৰ ভগৱানৰ লগত জড়িত হৈ থকা কামৰ নিয়োজনৰ ক্ষেত্ৰত যিজনে আধ্যাত্মিক আকাশত থকা কৃষ্ণলোকত গৈ পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰ চাপিব খোজে, তেওঁ পৰম পুৰুষ পৰম আৰাধ্য গৰাকীৰ মধুৰ অন্তৰংগ যি সম্বন্ধ, সেই সম্বন্ধ গঢ়ি তুলিবলৈ চেষ্টা কৰিবৰ কাৰণে প্ৰয়াস হ'ব লাগে। আৰু সেই প্ৰয়াস কেৱল ভক্তিৰ দ্বাৰাইহে সম্ভৱ হয়। আৰু এই প্ৰসংগত ভক্তি ৰসামৃত সিন্ধুৰ এফাকি শ্লোকৰ উল্লেখ কৰিছে। শ্লোকফাকি হৈছে এনেধৰণৰ: অনাসক্তস্য বিষয়ান যথাৰ্হম উপযুজ্যতঃ নিৰ্বন্ধঃ কৃষ্ণ সম্বন্ধে যুক্তং বৈৰাগ্যমুচ্যতে। অৰ্থাৎ কৃষ্ণৰ লগত সম্বন্ধ নথকা কোনো কামকে কোনেও কৰিব নালাগে। কৃষ্ণৰ বাবে কৰা কামক সকলো বোলা হয় কৃষ্ণ কৰ্ম, অৰ্থাৎ কৃষ্ণ ভাৱনাৰ দ্বাৰাই কৰা কাৰ্য। নানা কামত ব্যস্ত থাকিলেও সেই কামৰ ফলত প্ৰতি আসক্ত হ'ব নালাগে। ফলটো কেৱল পৰমেশ্বৰৰ বাবে অৰ্পণ কৰিব লাগে। উদাহৰণস্বৰূপে এজন মানুহে হয়তো ব্যৱসায় কৰে, কিন্তু সেই ব্যৱসায়ৰ কাৰ্য কেৱল কৃষ্ণ ভাৱনাৰ দ্বাৰাই হ'ব লাগে। অৰ্থাৎ আমি যি কাৰ্য কৰোঁ সেয়া সকলো কৃষ্ণ ভাৱনাৰ ক্ষেত্ৰতে নিয়োজিত হ'ব লাগে আৰু সেই ফলো কেৱল কৃষ্ণ ভাৱনাতে অৰ্পিত হ'ব লাগে। আৰু এই প্ৰসংগত অন্তিম পৰ্যায়ত আকৌ এফাকি বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে। সেয়া ভক্তি ৰসামৃত সিন্ধুৰ পৰা উল্লেখ কৰা অনুসৰি যে অন্যাভিলাষিতা শূন্যং জ্ঞান কৰ্মাজ্ঞানবৃতম আনুকূল্যেন কৃষ্ণানুশীলনং ভক্তিৰুত্তমা। অৰ্থাৎ এই যে সৎসৰ্গৰ পৰা বৰ্জন কৰি যি কৃষ্ণৰ মুখ্য স্বৰূপ, যি কৃষ্ণৰ শ্ৰী লীলা, সেই লীলাসমূহ তাৰমানে জ্ঞান কৰ্মৰ দ্বাৰাই ভক্তিৰ অনুশীলনৰ দ্বাৰাইহে খোজে খোজে অনিহাৰ সত্ত্বেও সকলো ধৰণৰ জড়জাগতিক কুলুষতাৰ পৰা মুক্ত হ'বৰ কাৰণে যদি একান্তভাৱে ভক্তি কৰা হয়, সেই অন্যাভিলাষী যি শূন্য জ্ঞান কৰ্মৰ দ্বাৰাই যি অন্য অভিলাষিতা নোহোৱাৰ পিছতো ভগৱান কৃষ্ণৰ যি স্বৰম মাৰ্গ, সেই স্বৰম মাৰ্গ লাভ কৰিবলৈ সমৰ্থ হয় কেৱল ভক্তিৰ মাধ্যমেৰে। আৰু ইয়াতে উল্লেখ কৰিছে যে পত্ৰং পুষ্পং ফলং তোয়ম, অৰ্থাৎ কৃষ্ণই ভগৱদ গীতাত উল্লেখ কৰিছে যে তেওঁৱেই সকলোৰে পত্ৰ, পুষ্প আৰু ফল সদৃশ, যি অকণতে সকলোৰে সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ আৰম্ভ কৰে। আৰু এই প্ৰসংগত আকৌ উল্লেখ কৰিছে যে আনুকূল্যস্য সংকল্পঃ প্ৰাতিকূল্যস্য বৰ্জনম, অৰ্থাৎ কৃষ্ণয়ে সকলো অনুকূলভাৱেই কিন্তু প্ৰতিকূলভাৱেও সকলোতে জড়িত হৈ থাকে। আৰু ইয়াৰ দ্বাৰাই ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপ দৰ্শনৰ মাজেৰে আমাক তেওঁৰ পৰম যি আৰাধ্যগৰাকীৰ যি স্বৰূপ, যি চতুৰ্ভুজ ৰূপ ব্ৰহ্মক লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়তো বা বিশ্বৰূপ দৰ্শন লাভ কৰাৰ পৰ্যায়তো কৃষ্ণৰ যি দ্বিভুজাযুক্ত ৰূপ, সেই ৰূপৰ যি লক্ষণ, সেই লক্ষণ ইয়াতে অৱতৰিত কৰিছে। অৰ্থাৎ যি মনোমোহা ৰূপ দৰ্শন লাভ কৰিলে সেই বিশ্বৰূপ দৰ্শন বা যি নাৰায়ণ ৰূপ, সেই নাৰায়ণ ৰূপ দৰ্শন কৰাৰো কোনো প্ৰয়োজনীয়তা আহি নপৰে। অৰ্থাৎ সেই মনোমোহা ৰূপেয়ে আমাৰ সকলো দুখ দুৰ্গতি নাশ কৰিব পাৰে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।